নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। কালি মই ৰাতি ভাত নাখালোঁ, খাবলৈ মন নগ'ল, সেইকাৰণে আজি মই ৰাতিপুৱা ভাতকে খাব লৈছোঁ, ভোক লাগিছে। কালি ভাতখিনি থাকি গ'ল নহয়, সেইখিনিকে মই আজি পানী দিয়া ভাত বনাই খাব লৈছোঁ। এইখিনি পঁইতা ভাত লগত লৈছোঁ বেঙেনা পুৰি, এইকেইটা বেঙেনা পুৰি লৈছোঁ, জলকীয়া পুৰি লৈছোঁ। এনেকৈ মই ভাত কেইটামান খাওঁ বুলি ভাবিছোঁ, ভোক লাগিছে। চাহ নাখাওঁ, আজি ভাতকে খাইছোঁ। খাই বৈ লৈ আজি মই সাপ্তাহিক বজাৰ এখন হয় ইয়াত দুলীয়াজানত, বৃহস্পতিবাৰ বজাৰ। সেই বজাৰ যাম বুলি ভাবিছোঁ আজি মানুহজনৰ লগত। এনেই ওলাই যাম আৰু, মই নগ'লেও হয়, তথাপিও আৰু গ'লে মানে বজাৰ অলপ ভিডিঅ' এটা বনাব পাৰিম আপোনালোকৰ কাৰণে। তেতিয়াহ'লে মই ভাতখিনি খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। শেষত ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপুনি পাই থাকিব। ৰাতিপুৱা খাই বৈ আজৰি হৈ মেলি লৈ গোটেইখিনি কাম বন কৰি ল'লোঁ। তাৰপিছতে এতিয়া মই বজাৰলৈ বুলি আহি আছোঁ। এতিয়া বজাৰতে আপোনালোককো লগ পাম। যিসকলে দুলীয়াজানৰ পৰা চাই আছে তেওঁলোকে জানে বাৰু আমাৰ দুলীয়াজানৰ বৃহস্পতিবাৰ বজাৰখন ক'ত আছে। কিন্তু যিসকলে দুলীয়াজানৰ বাহিৰৰ পৰা চাই আছে তেওঁলোকে দুলীয়াজানৰ বৃহস্পতিবাৰ বজাৰখন চাব পাৰিব, মই আপোনালোকক দেখুৱাই থাকিম। এইখন বজাৰখন পাইছোঁহি। আলি দুই পাৰে পাৰে বহিছে বেপাৰীসকলে। বহুত দূৰৰ পৰা আহে, আৰু অৰুণাচলৰ আহে, শদিয়াৰ আহে, আৰু বহুত দূৰৰ পৰা আহে ইয়াত। এইবোৰ এই ঠাইডোখৰ নাম হ'ল টিপলিং। ইয়াতে বৃহস্পতিবাৰ দিনটোতে বজাৰ বহে। মেইন আলিটোৰ দুয়ো পাৰে বহিছে বেপাৰীসকলে। অৰুণাচলৰ বেপাৰী হয় এইখিনি। আগতে চাই লৈছোঁ কি কি ওলাইছে, তাৰপাছত ল'ম। প্ৰথমে আলু পিঁয়াজ লৈ লৈছোঁ। দোকানতো ল'ব পাৰি, কিন্তু বজাৰ আহিছোঁ যেতিয়া ইয়াতে লৈ লৈছোঁ আলু পিঁয়াজখিনিও। প্ৰথমে শাক পাচলিৰ বজাৰবোৰ বহে, তাৰপাছতে এইখিনি কাপোৰৰ বজাৰ। বেপাৰীবোৰ আহিছেহে, পিছে খালী হৈ আছে। অলপ সোনকালে আহিলোঁ, গৈ মেলি আকৌ ভাত পানী বনাব লাগিব নহয়। এইবোৰ কাপোৰ বেপাৰী এটা দুটা আহিছেগৈ, আৰু লাহে লাহে টোপোলাবোৰ খুলিছে। এইবোৰ শাক পাচলি বজাৰ, বিধে বিধে শাক পাচলি। চব গাঁৱৰ মানুহবোৰ আহিছে টাউনলৈ বুলি বজাৰ কৰিবলৈ, বজাৰ দিবলৈ ওলাই আহিছে আৰু শাক পাচলি লৈ লৈ ৰখাই নি ইয়াতে। এইবোৰ কল আনিছে। আপোনালোকে ক'ৰ পৰা আহিছে? হয়, শদিয়া। কোন জেগাৰ পৰা আহিছে? শদিয়া বৰগৰা। অঁ, এইবোৰ গোটেই শাক পাচলি ভৰাই দিছে। শদিয়াৰ পৰা আহিছে বোলে এওঁ। ৰঙালাও, মাটিকঁঠাল, কচু, তেলি কচু, বেঙেনা, তিয়ঁহ, বাপৰে শাকে শাক। ক'ৰ পৰা আহিছে? হয়,
শদিয়া কোন জেগা চাপাখোৱা পূব লাচিত নগৰ হা নেপাওঁ মোৰ বহুত বছৰ হ'লে বিয়া হোৱা চিনি নাপাওঁ এইবোৰ সৰু আলুগুটি ওলাইছে এইবোৰ হাঁহ কণী নে কুকুৰা কণী লোকেল একেবাৰে লোকেল নাই ফাৰ্মৰ হ'লেতো লোকেল কেনেকৈ হ'ব সেইটো অঁ এইখিনি লোকেল কণীয়ে চাগে লোকেল ফাৰ্ম বাইদেউ ক'ৰ পৰা আহিছে হা শদিয়া কোন জেগা শদিয়া চাপাখোৱা ৰাতিপুৱা পালেহি চাগে ন এইবোৰ চব লোকেল শাক নেকি অঁ এইখিনি হেৰি নহয় জানো কলমৌ নেকি লেহেতি অঁ এইটো কলমৌ নাচপতি ওলাইছেগৈ আৰু আপুনি শদিয়াৰ নেকি হা অঁ ডিগবৈ হা অঁ জাগুনৰ অঁ এইখিনি ভুল হেৰি হয় জানো জহা ভুল হয় জানো অঁ গোন্ধ আহেনে অঁ কেতিয়াবা জহা ভুল বুলি কয় নিওঁ কিন্তু গোন্ধ নাহে দেখোন অঁ এইটো লেটা ওলাইছে দেখোন লেটা কিমান দাম 2 টকা পিচ অঁ মানুহজন ক'ত গ'ল ল'লোহেঁতেন শেষ হ'ল এইখিনি বেয়া নেকি সেইফালৰ সেইখিনি অৰ্ডাৰ মই নাপাম মানে লেটা খাই ভাল লাগে নহয় মোৰ মা ঘৰ শদিয়াই হয় শদিয়া চাপাখোৱা লাচিত নগৰ চাপাখোৱা লাচিত নগৰ হা অঁ দুলীয়াজানত থাকোঁ মই নাচপতি মিঠা হৈছেনে দুশ টকা কেজি 120 টকা অঁ ক'ৰ পৰা আহিছে আপুনি অঁ শদিয়াৰ বেপাৰী ঢেৰ আহে মানে ইয়াত নাচপতি ঘৰৰ হয় নে কিনি আনিছে অঁ শদিয়া মানুহ চব অৰুণাচলৰ মাল আনে ক'ৰ পৰা তেজু হেৰি এই কোমোৰাবোৰ লোকেল কোমোৰা হয় নাই তইতো টেঙা কোমোৰাটো হয় নাই টেঙাটো হ'লে খাই ভাল লাগে এটা লৈ লওঁ নে নিয়া এই গৰম আপোনালোকে শদিয়াৰ পৰা আহিছে নি এইখিনি গোটেইখিনি শদিয়া চাগে অঁ আপুনি শদিয়াৰে নে ক'ত মাটিয়া খানা অঁ ভিডিঅ' এটা কৰিছোঁ দেই এইফালে শদিয়াই নেকি শদিয়া কোন জেগা বচাইগাঁও পদুমফুলা সেইফালৰ আহে মানে ন এই কচুবোৰ সিজে নাই ভেন্দি ঘৰৰ নেকি আমি পুৰা এতিয়া খেতিত পালাৰ কৰি আহিছোঁ
এইফালে অৰুণাচলৰ পৰা আহিছে, বহুত দূৰৰ দূৰৰ পৰা আহে। অৰুণাচল হয় নাই? অৰুণাচলৰ কোনখিনি? হা? অঁ, নামচাই। অঁ, এইবোৰ চব লোকেল চব্জি নে? অঁ, এইখিনি গোটেইখিনি অৰুণাচলী। কিমান ৰ'দত বহি বহি কষ্ট কৰিবলগীয়া হৈছে, দেখিছেনে? কষ্ট কৰিলেহে পিছত হ'ব। গোটেইখিনি অৰুণাচলৰ, এই লাইনটো গোটেইখিনি অৰুণাচলৰ হয়। বাপৰে গৰম, মৰি যাম এতিয়া গৰমত। ইমান গৰম, ইমান গৰমত বেপাৰীসকলে বহি আছে, কিমান কষ্ট কৰিছে দেখিছেনে? বজাৰ কৰি মেলি ওলালোঁ, এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। যাব ওলাইছোঁ আৰু গাড়ীত উঠিছোঁ। ঘামি অৱস্থা কাহিল, ছাতি আনিবলৈও পাহৰিলোঁ। এতিয়া গৈ মেলি আকৌ ভাত বনাব লাগিব। মই এতিয়া গাড়ীৰ ভিতৰতে বহি আছোঁ। মানুহজনে মাংস আনিবলৈ গৈছে, মই নামি নাথাকিলোঁ আৰু কি কি বজাৰ কৰিলোঁ, শাক পাচলি কি কি কিনিলোঁ, গোটেইখিনি ঘৰতে গৈ আপোনালোকক দেখুৱাই আছোঁ। বজাৰত ইমান গৰম হৈছে, নোৱাৰি, খৰখেদাকৈ বেগত ভৰাই গৈছোঁ। ঘৰতে গৈ আপোনালোকক দেখুৱাই আছোঁ কি কিনিলোঁ। বজাৰ কৰি মেলি আহি পালোহি, সেইখিনি বস্তু আনিছোঁ, দেখুৱাই আছোঁ বাৰু। প্ৰথমতে মই গৰম লাগিছে, এগিলাচ নেমু চৰ্বত বনাই খাব লৈছোঁ। এইটো নেমু চৰ্বত বনাই মেলি খাই লওঁ, তাৰপাছতে মই বস্তুখিনি আপোনালোকক দেখুৱাই আছোঁ কি কি বজাৰ কৰিলোঁ আজি। এইখিনি চৰ্বত বনাই হৈ গ'ল, মই এতিয়া খাই লওঁ। বজাৰৰ পৰা কিনি অনা চৰ্বততকৈ নিজে বনাই খোৱা চৰ্বতৰ টেষ্টটোৱে বেলেগ। এতিয়া মই আপোনালোকক মোৰ বস্তুখিনি দেখুৱাই আছোঁ, বজাৰ কৰি অনা বস্তুখিনি। এইখিনি আনিলোঁ ছাগলী মাংস, খাচী মাংস। তাৰপাছত এইকেইজনী হ'ল পুৰি মাছ। তাৰপাছত আনিলোঁ এইটো মাটিকঁঠাল, ৰঙালাও। তাৰপাছত আনিছোঁ টেঙামৰা। এইখিনি আনিছোঁ লেটা। আমি লেটা খাওঁ নহয়, চবেই লেটা নাখায়, কিন্তু আমি আহোম মানুহ লেটা খাওঁ। লেটা আনিছোঁ। তাৰপাছত আনিছোঁ এইবোৰ অমিতা, ভেন্দি। এইবোৰ বজাৰ কৰোঁতে গৰম, বজাৰত খৰখেদাকৈ ভৰাই লৈ আহিছোঁ সেইকাৰণে। ইয়াত আনিছোঁ আলু, পিঁয়াজ। এইকেইটা কাকবাঁহৰ গাজ, মোৰ কাৰণে আনিছোঁ অকল, মানে এই আগকেইটা মই এইকেইটা কাটি কাটি চব্জি বনাই খাম। মোৰ কাৰণে আনিছোঁ, সেইকাৰণে মাত্ৰ 3টা আনিছোঁ।
বাকী ল'ৰা ছোৱালীয়ে নাখায়, মই খাম। মোৰ কাৰণে 3টা আগ কাটি মেলি বনালেই হৈ যাব। এইফালে আনিছোঁ পনিয়ল, বতৰৰ ফল। এইবোৰ পনিয়ল এনেকুৱা কেঁচা কেঁচা, কিন্তু পনিয়লটো এনেকৈ টিপি টিপি ঢিলা কৰি খাব লাগিব, তেতিয়া খাবলৈ ভাল হয়। তাৰপাছত আনিছোঁ জাতিলাও, এইটো জাতিলাও। এইফালে আনিছোঁ মেকাট মছলা। অৰুণাচলীবিলাকে আনে মেকাট মছলা, মাংসত দি খাবলৈ ভাল হয়। ছাগলী মাংস আনিছোঁ নহয়, তাতে আজি দি খাম। এইখিনি আনিছোঁ গোমধান, কিছুমানে মাকৈ বুলি কয়, আমি গোমধান বুলিও কওঁ, মাকৈ বুলিও কওঁ। তো গুচাই দিছে। অৰুণাচলী এগৰাকীয়ে আনিছিলে, তাইৰ পৰা লৈ আহিছোঁ। ঔটেঙা, মধুৰি আনিছোঁ, এইবোৰ চব অৰুণাচলীৰ। সেইখিনি ইয়াৰ ভিতৰত আৰু কিবা আছে নেকি? আৰু এটা বস্তু আছে দেই ইয়াত। এইখিনি আনিছোঁ নাচপতি। এইখিনি হ'ল নাচপতি। শদিয়া মানুহৰ পৰা আনিছোঁ নাচপতিখিনি। এইখিনি কচু। তাৰপাছত আনিছোঁ এইফালে ঢেকীয়া। এইফালে আনিছোঁ কঁঠাল এটা, সৰু চাই এটা কঁঠাল আনিছোঁ। নষ্ট হয়, তথাপি আকৌ খাওঁ লাগে নহয়। এইখিনি হ'ল ঢেকীয়া। শাকখিনি উলিয়াই থৈ দিওঁ, নহ'লে বাহিৰত থ'লে ক'লা পৰি যায়। ফ্ৰিজৰ ভিতৰত ভৰাই থ'ব লাগিব। ইয়াত আৰু কিবা আছে দেই, কি আছে চাব লাগিব। এইখিনি হ'ল নেমু। এইখিনি নেমু বহুতখিনি আনিছোঁ দেই। এইখিনি নেমু অকণমান সস্তা হৈছে নেমুটো, সেইকাৰণে সৰহকৈ লৈ আহিছোঁ। আৰু নেমু লাগেই নহয়, নেমুটো বেয়া হৈ যোৱা বস্তু নহয়। সৰহকৈ লৈ আহিছোঁ সেইকাৰণে। নেমু চৰ্বত খাবলৈ এইকেইদিন ভাল হৈছে, ৰস বহুত ওলাইছে। সেইখিনি আৰু বজাৰ, এইখিনি গোটেইখিনি বজাৰ কৰি মেলি ফুৰোঁতে গৰম লাগি গৈছে। আমি বজাৰ কৰোঁতে গৰম লাগি গৈছে। বেপাৰীখিনিয়েতো গৰমত বহি আছে, কিমান কষ্ট কৰি মেলি। এতিয়া ভাত বনাওঁ, ভাত বনাবলৈ ৰেডি হৈ যাওঁ। কাপোৰ কানি খোলোঁ, বজাৰ কৰি অহা কাপোৰ, ভাত বনাওঁ। মাছ মাংস কি পাৰোঁ বনাওঁ আৰু। এতিয়া মই মাংসখিনি বনাব লৈছোঁ। প্ৰথমতে পিঁয়াজখিনি দি দিছোঁ। ইয়াত মই বজাৰৰ মছলা দিয়া নাই, অৰুণাচলী মছলা এটা আনিছোঁ। মেকাট মছলা বুলি কয় অৰুণাচলীসকলে। এই মছলাটো দিম খাচী মাংসত, ভাল লাগে খাই। সেইটো মছলা দিম। কিনি অনা পেকেট মছলাবোৰ নিদিওঁ। এই মছলাটো গোন্ধই নাইকিয়া হৈ যাব, সেইকাৰণে মেকাট মছলা দিম। আমাৰ ইয়াত কি বুলি কয় নাজানো, আমি আগৰ পৰা মেকাট মছলা বুলি শুনি আহিছিলোঁ। সেইকাৰণে আমি সেইটো মেকাট মছলা বুলিয়ে কওঁ বাৰু। খাচী মাংসৰ লগত দিবৰ কাৰণে মই অমিতা এডোখৰ কাটি লৈছোঁ। অমিতাটো গোটেইটো নিদিওঁ, এডোখৰ দিম। এফাল দিম, গোটেইটো দিলে বেছি হৈ যাব। খাচী মাংসত অমিতা দিলে অলপ সোনকালে সিজে খাচী মাংসটো, সেইকাৰণে খাচী মাংস বনালে অমিতা প্ৰায় দিয়া হয় আৰু।
মাংসৰ পানীটো শুকাই গ'ল, এতিয়া অলপ অলপ তেল ওলাইছে যে, আৰু এতিয়া মই ইয়াতে অমিতাখিনি দি দিম। অমিতাখিনি দিয়াৰ পিছত অকণমান সিজিবলৈ দিম, তাৰপিছতহে মই গৰম কৰি থোৱা পানীখিনি ইয়াত ঢালি দিম। এনেকৈ মাংস আৰু অমিতাৰ সৈতে অলপ সিজি লওক। মাংসৰ পানীটো শুকাইছেগৈ আৰু এতিয়া মই মছলাটো দি দিওঁ। মেকাট মছলা পাতখিনি গোটা গোটাকৈ দি দিছোঁ। কোনোবাই যদি খাব নিবিচাৰে পেলাই দিব পাৰিব পাতখিনি। মাংসখিনি অলপ জোলে কৰি ৰাখিব লাগিব। ছাগলী মাংস একেবাৰে শুকান হ'ব, খাবলৈ টান টান হয়। মছলা দিয়াৰ পিছত অকণমান ৰাখি দিম, তাৰপিছতে মই নমাই দিম। মোৰ মাংসখিনি খাব পৰা হৈ গ'ল, সিজিলে নমাওঁ বুলি ভাবিছোঁ। আজিলৈ ভিডিঅ'টো ইমানে, খাই থকা দেখুৱাই নাথাকোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।